বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত অসমত খিলঞ্জীয়াৰ মাটি সম্পত্তিলৈ নামি আহিছে ভাবুকি। এডভান্টেজ আছামৰ নামত বহিৰাগত পুঁজিপতিক ভূমি গটোৱাৰ চক্ৰান্ত চৰকাৰৰ। সৰুসজাইত 61টা পৰিয়ালৰ ভূমি অধিগ্ৰহণৰ জাননীৰ পিছতে এতিয়া সেই পৰিয়ালকেইটাৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 28 বিঘা ভূমিত শক্তি প্ৰকল্প স্থাপনৰ বাবে নিজৰ ম্যাদী মাটি হেৰুৱাব পৰিয়ালকেইটাই। ভূমিৰ গৰাকীক দুগুণ ধন দিয়াৰো টোপ জিলা প্ৰশাসনৰ, কিন্তু পৈতৃক সম্পত্তি কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে পৰিয়ালকেইটাই। ব্যৱসায়িক ভূমিৰ বৰ্তমানৰ চৰকাৰী মূল্য 60 লাখৰ বিপৰীতে পৰিয়ালকেইটাক ভূমি এৰি দিয়াৰ বাবে 1,20 লাখকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰশাসনে। আৰু আনহাতে স্থায়ীভাৱে বসবাস কৰি থকা ভূমিত বৰ্তমানৰ 36 লাখৰ বিপৰীতে 72 লাখলৈ প্ৰতিটো পৰিয়ালক দিয়াৰ কথাও প্ৰশাসনে ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু প্ৰশাসনৰ এই যে প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিসমূহ পৰিয়ালে অগ্ৰাহ্য কৰিছে। কোনো চৰ্তৰ বিনিময়ত পৰিয়ালকেইটাই ভূমি এৰি দিবলৈ অস্বীকাৰ কৰিছে আৰু প্ৰয়োজনত আত্মজা দিয়াৰো হুংকাৰ প্ৰদান কৰিছে পৰিয়ালকেইটাই। বিষয়টো এনেকৈ ধৰণৰ আমাৰ আজিৰ পৰা 20 দিনমান আগতে 20 মানে মোটামুটি 20 দিন বেছি হ'ল নেকি নটিচটো অহা আগতে মানে ধৰ যিটো আমাক মাটি অধিগ্ৰহণৰ যিটো নটিচ দিছে সেই নটিচটো মতে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ যিহেতু এইটো এটা ৰানিং বিজনেছ চলি আছে, গতিকে এইটো আমি কেনেকৈ ধৰণৰ হঠাতে আমি খালী কৰি দিম, এইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে। দ্বিতীয়তে হ'ল কি, আমাৰ এইটোৱেই একমাত্ৰ পথ, ইয়াতে আমি নিজৰ ঘৰ পৰিয়াল আৰু বহু মানুহৰ ইয়াত মানে ধৰ জীৱন মানে নিৰ্বাহৰ পথটো মুকলি হৈ চলি আছে। গতিকে এনে অৰ্থত আমাৰ বহুখিনি মানে ধৰ চিন্তাই আমাক জৰুলা কৰিছিল। আমি DC মহোদয়ৰ ওচৰত একবাৰ যাই অভিযোগ কৰিলোঁ। তেখেতে ক'লে যে বোলে মানে আপোনালোকক এই অভিযোগৰ উত্তৰ পৰৱৰ্তী কালত জনাম বুলি। তাৰপিছত মাজতে চাৰ্কল অফিচত মাতিলে, চাৰ্কল অফিচত গ'লোঁ। চাৰ্কল অফিচে কিছু কথা ক'লে যে চৰকাৰে কি কাৰণত অধিগ্ৰহণ কৰিব আৰু কেনেকৈ ধৰণৰ কৰিব, কি কম্পেনচেশ্যন দিব, এনেকৈ কিছু কথা কৈ আমাক মানে সেইদিনাখনো কোনো সমাধান নিদিলে। আৰু যোৱাকালি তৃতীয় দিন আছিলে, তৃতীয়বাৰৰ আমি আলোচনা কৰিলোঁ DCৰ লগত। তেখেতে ক'লে যে আপোনালোকৰ যি অভিযোগ আছে মই চব বুজিলোঁ, কিন্তু মই আপোনালোকৰ হৈ যিটো অভিযোগ আছে মাটি নিদিয়ে বুলি, এনে টেকনিকেল অসুবিধা আপোনালোকৰ বহুত আছে, গতিকে মই সেইটো চৰকাৰক জনাম বুলি তেখেতে আমাক আশ্বাসন দিলে। এনেদৰে মানে আমি তাৰ পৰা খুবেই খঙে গুচি আহিলোঁ। এতিয়া শুনিবলৈ পাইছোঁ চৰকাৰে মাটিখিনি ল'ব বুলি শুনিছোঁ, আৰু চৰকাৰে হয়তো মাটিখিনি বেলেগক দিব সেনেকৈ শুনিছোঁ, কিবা বেলেগ প্ৰজেক্ট কৰিব। এতিয়া মোৰ ইয়াতে স্থানীয় ঘৰো মই থাকোঁ আৰু ৰেচিডেণ্ট, আৰু মই ইয়াতে 4-5খন দোকান ভাড়া দি মই মোৰ পৰিয়ালটো পোহপাল দি আছোঁ। আৰু মোৰ ইয়াতে 3 কঠামান মাটি আছে, 3.5 কঠামান। এইখিনিয়ে মোৰ ব্যৱসায় আৰু মোৰ থকা ঠাই। ক'ত যাম মাটিখিনি দিব বিচাৰিছে নে নিবিচাৰে? এতিয়া মোৰ আগৰ দাদাজনে যেনেকৈ ক'লে, পূৰ্বপুৰুষৰ পৰাই আমিও ইয়াতে আছোঁ। এতিয়া আমি ক'ত যাম, কি কৰিম চিন্তা কৰি পোৱা নাই। এতিয়া বিশেষকৈ আমি দাদাৰ চতিজাৰ কথাটোৱে কৈছোঁ। তেখেতৰ 4 ভাইৰ সম্পত্তি, দেউতাকৰ দিনৰে। মোৰ কাগজ পত্ৰ দেউতাকৰ মাটিৰ কাগজৰ পৰাই মই এইগিলা SSI ইণ্ডাষ্ট্ৰিত বনাইছিলোঁ। এতিয়া দাদাৰ যদি মাটিখিনি লৈ লয় টকাৰ লোভ দি, তেতিয়া আমি ক'ত যাম আৰু? বা দাদাৰতো 4 ভাই আছে, 4 ভাইৰ ল'ৰা ছোৱালী আছে, সিহঁতে থাকিব ক'ত? এইটো বিবেচনা চৰকাৰৰ, ৰাইজৰ। ইয়াৰ কি অৱস্থা কৰা যায়, এই আপোনালোকৰ জৰিয়তে ৰাইজকে জনাইছোঁ যাতে ইয়াত এটা সুব্যৱস্থা কৰক, বা বহিৰা বণিকক এই ব্যৱস্থাটো দিয়াৰ পিছত আমাৰ কি হ'ব? যদি চৰকাৰে ডাইৰেক্ট চৰকাৰে কিবা এটা লয়, সেই কথাটো অলপ সুকীয়া, কিন্তু আমিতো দেখিছোঁ চৰকাৰে বিশেষ লোৱা দেখা নাই। আৰু এইটো আমি পেপাৰে পাতিও পাই আছোঁ, শুনিও আছোঁ, মণ্ডল আহিছে, জুখিছে, দেখিছোঁ, এইটো বুজি পোৱা নাই। আমি আপোনালোকক শুনালৈ বিষয়টো সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিজন ভুক্তভোগীক। আৰু অধিক তথ্য আমি জানিবৰ বাবে আমাৰ সাংবাদিক অনুম নাথৰ কাষলৈ আমি যাবলৈ বিচাৰিছোঁ। অনুম নাথ, আপুনি সৰুসজাইত উপস্থিত আছে, আমি জানিব পাৰিছোঁ, পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছোঁ। কোনোবা নহয় কোনোবা এখিনিত বিজেপি চৰকাৰে কাৰ্যকালত আচলতে অসমৰ খিলঞ্জীয়া লোকসকললৈ ভাবুকি নামি আহিছে, কিয়নো এইবাৰ পুনৰ বহিৰাগত গোষ্ঠীক খিলঞ্জীয়াৰ ভূমি গতাবলৈ ওলাইছে চৰকাৰে যি হঠকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তত কিন্তু যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলসমূহে, লগতে ভুক্তভোগী পৰিয়ালকেইটাও যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। শেহতীয়া তথ্য অনুম নাথ।
নিশ্চয়কৈ ঋতুমণি এটা কথা ক'ব লাগিব যে এটা কথা বিভিন্ন সময়ত কৈ অহা হয় যে খিলঞ্জীয়াৰ মাটি কাহিনীয়া এটা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে বুলি অভিযোগ উত্থাপন কৰা হয় বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আৰু সেই অভিযোগৰ ভিত্তিতেই গুৱাহাটীৰ সৰুসজাইৰ যি 28 বিঘাকৈ ভূমি সেই ভূমি যি অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰক্ৰিয়া চলিছে প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া চলিছে সেই প্ৰক্ৰিয়াৰো তাৰে এটা অংশীদাৰ নেকি সেয়া আচলতে সন্দেহ তাত জন্মিছে স্থানীয় যিসকল লোক আছে সেই লোকসকললৈ নটিচ জাৰি কৰা হৈছে নটিচ জাৰি কৰি তেওঁলোকৰ যি মাটিৰ সীমা বা মাটিৰ যি ধৰণৰ পৰিমাণ সেই পৰিমাণ ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াৰ ৰাজহ চক্ৰৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ে জোখমাপ কৰি ডিচি অফিচত তেওঁলোকে তথ্য তাতে জমা দিছে আৰু তাৰ পাছত স্থানীয় যিসকল লোক আছে বা 28 বিঘা ভূমিৰ যিসকল লোক আছে লোকসকললৈ যি জাননী জাৰি কৰা হৈছে গতিকে এই ক্ষেত্ৰত যথেষ্ট তেওঁলোক শংকাত ভুগিছে বা তেওঁলোকৰ আশংকা দেখা পোৱা গৈছে কিয়নো যি পূৰ্বপুৰুষৰ পৰা তেওঁলোকে তাতে বাস কৰিছিল তেওঁলোকে ব্যৱসায়ী একোখন প্ৰতিষ্ঠান বনাই ভাড়া দি বা তেওঁলোকে নিজেও একোখন ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বাৰা পৰিয়াল পোহপাল দি আছে আৰু এইসকল হৈছে 50-60 বছৰ বা তাতকৈও অধিক সময় তেওঁলোকে ইয়াতে বাস কৰি অহা যিসকল লোক আছে সেই লোকসকল এয়া হৈছে খিলঞ্জীয়া লোক গতিকে খিলঞ্জীয়া লোকৰ মাটি কাহিনীয়াৰ যি ধৰণৰ প্ৰক্ৰিয়া বৰ্তমান চলিছে সেই প্ৰক্ৰিয়াক লৈ যথেষ্ট তেওঁলোক চিন্তিত হৈ পৰিছে এইকণতে ঋতুমণি দুটামান নতুন কথা বা তথ্য আমি উল্লেখ কৰিব বিচাৰিছোঁ যে সৰুসজাইৰ যি 28 বিঘাকৈ ভূমি অধিগ্ৰহণৰ নটিচ জাৰি কৰা হৈছে সেই নটিচৰ পূৰ্বেই কিন্তু প্ৰায় 21 বিঘা বা 20 বা 21 বিঘা মাটি কিন্তু ইতিমধ্যে অধিগ্ৰহণ হৈ গৈছে আৰু সেই প্ৰক্ৰিয়াৰ দ্বাৰা যিসমূহ প্ৰতিষ্ঠান বা যিসকল ব্যক্তিৰ তাতে ভূমি অধিগ্ৰহণ কৰা হৈছে তেওঁলোকৰ বহু সংখ্যকে চৰকাৰৰ তৰফৰ পৰা যি টকা সেই টকা তেওঁলোকক প্ৰদান কৰিছে গতিকে এই গোটেই যিটো বিষয় আছে আমি যিহেতু ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ত আহি উপস্থিত হৈছিলোঁ গোটেই বিষয়টোৰ ওপৰত জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু আনঅফিচিয়েলি আমি বহুকেইটা কথা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ বা তেওঁলোকৰ পৰা তথ্য পালোঁ গতিকে মোৰ লগত যিহেতু স্থানীয় সাংবাদিক হিমাংকৰ বৰ্মন আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আমি কেইবাটাও আচলতে অনানুষ্ঠানিকভাৱে কথা পাতি কেইবাটাও তথ্য পালোঁ কি ধৰণৰ আচলতে গোটেই প্ৰক্ৰিয়াটো যে খিলঞ্জীয়াৰ মাটি কাহিনীয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া পূৰ্বতেও 21 বিঘা বা 20 বা 21 বিঘা মাটি কিন্তু ইতিমধ্যে অধিগ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণই হৈছে বুলি ক'ব পাৰি নিশ্চিতভাৱে আমি কিছু সময় পূৰ্বে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনিও গৈছিলে বা ময়ো গৈছিলোঁ ইয়াৰ যিগৰাকী দিছপুৰ সমজিলা আয়ুক্তৰ যিগৰাকী আয়ুক্ত আছে তেওঁ এটা কথা উল্লেখ কৰিছে যে সৰুসজাইৰ পৰা লখৰালৈকে যোৱা যিটো পথছোৱা সেই পথছোৱাত আপোনাৰ যিখিনি মাটি আছে তাত প্ৰায় তিনিটা ভাগত তেওঁলোকে বিভক্ত কৰিছে আৰু এটা বহুজাতিক কোম্পানীৰ তাত ফেক্টৰী আছে সেই মাটিখিনিত বাহিৰে বা সেই মাটিখিনিকে ধৰি এটা পাৰ্ট কৰা হৈছে যিটো মাটি এতিয়ালৈকে কোনো অধিগ্ৰহণৰ কোনো ধৰণৰ চৰকাৰে এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই বাকী যি 21 বিঘা আপুনি ইতিমধ্যে কথা ক'লে সেই 21 বিঘা মাটি ইতিমধ্যে চৰকাৰে লোৱা বুলি কৈছে সৰুসজাইৰ কাষতে থকা যিখিনি লাগি থকা যিখিনি মাটি কেইবাটাও প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহে ইতিমধ্যে তেওঁলোকে মাটি বিনিময়ত ধনো লোৱা বুলি কৈছে তাৰ বিপৰীতে এতিয়া যিখিনি মাটি লোৱাৰ কথা কৈছে সেইখিনি লখৰাৰ লগত লাগি থকা মাটি মাজতে থকা যিখিনি মাটি আছে যি মই ক'লোঁ ইতিমধ্যে বহুজাতিক কোম্পানী এটাৰ ফেক্টৰী আছে সেই মাটিখিনিক বাদ দি বা সেই যিটো প্লট বনোৱা হৈছে তাত থকা যিখিনি বৃহৎ সংখ্যক মাটি সেই মাটিখিনিক বাহিৰে সৰুসজাইৰ কাষত থকা 20 বিঘা আৰু এইফালে যদি চাই এইফালেও সিমানখিনিয়ে প্ৰায় তাতকৈ বেছি প্ৰায় 27 বিঘা মাটি ইতিমধ্যেই চৰকাৰে যি নিয়ম প্ৰক্ৰিয়া যি সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু তাত গৈ পেলাই আজি আপুনি মই যিটো দেখিছোঁ বা খিলঞ্জীয়া লোকসকলে যি ধৰণৰ এক আক্ষেপ প্ৰকাশ কৰিছে তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা তাত থাকি আহিছে তাৰপাছত আজিৰ দিনটোত যেতিয়া তেওঁলোকে গুৱাহাটীত নিজৰ ঘৰ মাটি থকাৰ পাছতো তেওঁলোকৰ ভূমিখিনি যেতিয়া আজি ল'ব তাৰ ধন ঠিকেই পাব কিন্তু তাৰ বিনিময়ত তেওঁলোকে বাসস্থান ক'ত হ'ব গুৱাহাটীতে তেওঁলোকে মাটি ক্ৰয় কৰাৰ সুবিধা পাব নে অন্য ঠাইত তেওঁলোকে যাব লাগিব এই ধৰণৰ চিন্তা চৰ্চাবিলাক হৈছে আৰু তেওঁলোকে তাত বহু সংখ্যকেই তাত ঘৰ ভাড়া দি চলি আছিলে গতিকে সেই ঘৰ ভাড়া দি চলা যিসমূহ লোক আছে সেই লোকসকলৰ কি অৱস্থা হ'ব এবাৰ তেওঁলোকে পইচাটো ঠিকেই পাব কিন্তু তাৰ পাছত তেওঁলোকে কি কৰি চলিব সেই বিষয়টোক লৈ পেলাইও কিন্তু বহুসংখ্যক লোক উদ্বিগ্ন হৈ আছে আৰু বহুসংখ্যক লোকেই এই কথাটো সহজভাৱে ল'ব পৰা নাই চৰকাৰৰ যি চিন্তা চৰ্চা আৰু তেওঁলোকে সন্দেহ এটা প্ৰকাশ কৰিছে যদিও আনুষ্ঠানিকভাৱে কোনো ধৰণৰ কেমেৰাৰ আগত তেওঁলোকে ক'ব বিচৰা নাই কিন্তু বহুতেই এটা কথা সন্দেহ কৰিছে যে তাত কোনোবা বহুজাতিক কোম্পানী বা এনেকুৱা ধৰণৰ কোম্পানী হয়তো আহি পেলাই তাত ব্যৱসায় কিবা বা প্ৰতিস্থাপন কৰা হ'ব নেকি সেই ধৰণৰ কথাও তেওঁলোকে সন্দেহ কৰিছে গতিকে সমগ্ৰ বিষয়টো পৰৱৰ্তী সময়ত কি ধৰণে আগবাঢ়ে সেয়া সময়ত লক্ষণীয় হ'ব আৰু আজি নিজেই যিগৰাকী আয়ুক্ত আছে তেওঁ ইতিমধ্যে পূৰ্বৰ মাটিখিনি ইতিমধ্যে কাম সম্পন্ন হৈছে তাৰ পাছতো কি কাৰণত লোৱা হৈছে সেই কথাটো তেওঁ কিন্তু জনাবলৈ অনুৰোধ আচলতে
যি আচলতে নজনোৱালে আৰু তেওঁ এটা কথা ওপৰলৈ দায় ঠেলি দিলে আৰু এইখিনি মাটি যিখিনি কাৰণত লোৱা হৈছে সেই মাটিখিনিৰ কাৰণটো তেওঁ এতিয়ালৈকে স্পষ্ট কৰা নাই। তেওঁলোকে কৈছে যে আমি পলিচি মেকাৰ নহয়। গতিকে এই সমগ্ৰ বিষয়টো এতিয়া পলিচি কোনে মেকাৰ কৰি আছে বা কি ধৰণে এই মাটিখিনি অধিগ্ৰহণ কৰি কি কামত ব্যৱহাৰ কৰা হ'ব তাক লৈ কিন্তু স্থানীয় ৰাইজ বহুত উদ্বিগ্ন হৈছে লখৰা। এতিয়া এটা কথা উল্লেখ কৰিব পাৰি যে ঋতু যিসমূহ মাটি বা যি বৃহত্তৰ এলেকাৰ যি ভূমি আছে প্ৰথমে 20 বা 21 বিঘা মাটি তাৰ পৰৱৰ্তী সময়ত বৰ্তমান প্ৰায় 28 বিঘা যি ভূমি অধিগ্ৰহণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ লগত কেইবাটাও কথা জড়িত আছে। কিয়নো 21 বিঘা ভূমি যেতিয়া অধিগ্ৰহণ কৰা হৈছিল বা প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হৈছিল সেই প্ৰক্ৰিয়াটোত যি পাৱাৰ ছাপ্লাই বা এনেকুৱা ধৰণৰ যি প্ৰজেক্টৰ কথা উল্লেখ কৰিছে বৰ্তমান যিসমূহ নটিচ প্ৰদান কৰা হৈছে স্থানীয় যিসকল লোক আছে তেওঁলোকক সেই যি 21 বিঘা মাটিৰ যি অধিগ্ৰহণৰ কাম যিহেতু সম্পন্ন হৈছে গতিকে সেই সময়ত কি ধৰণৰ আচলতে নটিচত কি ধৰণৰ কাৰণ উল্লেখ কৰিছিল এই বিষয়সমূহ কিন্তু বৰ্তমানো অস্পষ্ট হৈ আছে বা যিসকল যি স্থানীয় লোক আছে সেই স্থানীয় লোকসকলৰ পৰা সেই তথ্য আমি পোৱা নাই। কিন্তু সন্দেহ সকলোৰে জন্মিছে কিয়নো বৰ্তমান যিহেতু 28 বিঘা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত যি ধৰণৰ কথা কোৱা হৈছে যে পাৱাৰ ছাপ্লাই তাতে প্ৰজেক্ট বনোৱা হ'ব বা এনেকুৱা ধৰণৰ কথা কোৱা হৈছে গতিকে এই ক্ষেত্ৰত কিছু সন্দেহ তেওঁলোকৰো আছে যে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে প্ৰথম পৰ্যায়ত যেতিয়া চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল বিষয়া আছে সেই বিষয়াসকলে মাটি জোখমাপ কৰিছিল সেই সময়ত কিন্তু তেওঁলোকক কোৱা হৈছিল যে ৰাস্তা বহলোৱা হ'ব বা আন যি কাৰণ আছে সেই কাৰণসমূহ তেওঁলোকক কৈছিল যে কিছু সংখ্যকে উল্লেখ কৰিছিল যে স্থানীয় লোকে তাতে কিবা চিকিৎসালয় নিৰ্মাণ কৰা কিন্তু তেওঁলোকে এটা কথা কৈছিল যে এই সকলো গোটেই বিষয়টো বা অধিগ্ৰহণৰ গোটেই বিষয়টোত কিন্তু স্থানীয় লোকসকলৰ যি সন্দেহ কিন্তু স্পষ্ট হৈ পৰিছে তেওঁলোকৰ প্ৰতিক্ৰিয়া বা তেওঁলোকৰ মন্তব্য। নিশ্চয়কৈ বিষয়টো সন্দৰ্ভত আপুনি অধিক তথ্য জনালে হিমাংকৰ বৰ্মনে জনালে দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে খিলঞ্জীয়াৰ ম্যাদী মাটি পুঁজিপতি গোষ্ঠীক গতোৱাৰ চৰকাৰৰ যি সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত বা যি চক্ৰান্ত এই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এবাৰ বিষয়টো সন্দৰ্ভত ভাষ্য আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আপোনালোকক সেই ভাষ্য শুনাব বিচাৰিছোঁ। মাটি লাগিটোতো হৈ থাকে তেওঁলোকে পইচাও পাব। আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত। গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনিত নতুন আৰু এটা ষ্টেচন নলগাওঁ তেতিয়াহ'লে গ্ৰিডটো কলাপছ হৈ যাব। সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে সেইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিবও নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত কৰিলে। সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয়। তাততো আমাৰ নিপেন দাসৰে মাটি আছে তাৰ ভিতৰত যোনে সমাজ কল্যাণ বিভাগত কাম কৰিছিল পুঁজিপতিতকৈও পুঁজিপতি। গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন পেপাৰত প্ৰতিদিনৰো মাটি তাতি আছিল নেকি। এইটোতো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এইটোতো হৈ থাকে তেওঁলোকে পইচাও পাব। আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত। গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনিত নতুন আৰু এটা ষ্টেচন নলগাওঁ তেতিয়াহ'লে গ্ৰিডটো কলাপছ হৈ যাব। সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে সেইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিবও নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত কৰিলে। সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয়।